জানকী 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 রাবণ রাবণ কি দেখিছো মই সীতাহেনে প্ৰতিব্ৰতা নাৰীয়ে নেত্ৰজয়ী ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত ৰজক রাবণ রজক তারি মানে মই রাজ্যত শুনি থকা সেই লোকনিন্দাৰ কথা মিছা নহয় কদাপি কিন্তু কেনেকৈ আজি সহ্য কৰোঁ মই কেনেকৈ সহ্য কৰোঁ মই এনে নিদারুণ দৃশ্য নাই 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 জানকী তুমি মই বহুপৰ হলো নেকি ৰাৱণৰ ভীষণ প্ৰতিচ্ছবিৰ ওপৰত নাই কোনোবাই দেখা হলে মোৰ কি হলেতেন কোনোবাই দেখা হলে আজি মোৰ কি হলেতেন নীলা রাবণের প্রতিচ্ছবি অঙ্কন করে জানি নয় দাদা দাদা চিৰ দীপ্তিমান তোমাৰ মুখত দেখা পাওঁ চাঞ্চল্যতাৰ ছায়া কি হৈছে দাদা কিবা অমংগল ঘটিছে নেকি এই অযোধ্যা ৰাজ্যত আদেশ কৰা দাদা এতিয়াই দূৰ কৰিম সেই অমংগল অযোধ্যাৰ পৰা ব্যক্ত কৰা দাদা অপেক্ষিছো মাত্ৰ আদেশৰ বাবে শুনা ভাইহঁত দাদা কোৱা দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতা কলংকিনী কলংকিনী আৰু দুচৰিত্ৰা বুলি ৰাজ্যত অপযোগ কৰিছে প্ৰচাৰ দাদা আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা আজি অযোধ্যাৰ সাধাৰণ প্ৰজাই সীতাৰ অপযোগ ৰাজ্যত দুগুণে কৰিছে প্ৰচাৰ দাদা এই অগ্নি পৰীক্ষাৰ কথা নাজানে সিহঁতে সেয়ে সীতা দেৱীৰ কলংকৰ কথা তেওঁলোকে কৰিছে প্ৰচাৰ কোন খাই দুৰ্মুখ দুৰ্জন আদেশ কৰা দাদা এক মুহূৰ্ততে তাকে কৰি অৰ্পণ কৰিম তজু চালনত বলা ভাই দাদা যাও আমি জগৰ মূৰ্তিৰে নাকিত কৰো সেই দুৰ্মুখৰ বলা
জানো মই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে খেৰ দুৰ্মুখত নিশ্চয় দাদা। কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব তোমালোকে অযোধ্যাৰ শত শত প্ৰজাগণ? দাদা শুনা ভাই, দাদা কোৱা দাদা। কালি মই সদম বেকেৰে পৰোতে ৰাজ্য নিজ কাণেৰে শুনিলো ভাইহঁত। কি শুনিলা দাদা? কালি মই নিজ কাণেৰে শুনিলো ৰজকে অপচয় কৰিছে আজি সীতাৰ চৰিত্ৰ। দাদা তেনেবোৰ মানুহৰ কথা তুমি পতিয়ন নাযাবা দাদা। দাদা আনৰ অপযোগ ৰচনা কৰাটো এই সিহঁতৰ কাম। অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নবোলে সুবৰ্ণ, তেন্তে কি কৰা যায় এই অযোধ্যাবাসী? দাদা দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। সমগ্ৰ জগতে উজৰি কয় কলংকিনী জনক দুহিতা। তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰে, আৰু সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। ভাইহঁত শুনিবানে তোমালোকে? দাদা কৰিবানে তোমালোকে এই ৰামক বিশ্বাস? আজি মই স্বচক্ষুৰে দেখিলো ভাইহঁত। কি দেখিলা দাদা? কোৱা দাদা কি দেখিলা তুমি? আজি মই স্বচক্ষুৰে দেখিলো জনক নন্দিনী সেই জানকী সীতাই। জানকী মাতৃ? অ ভাইহঁত, জনক নন্দিনী সেই জানকী সীতাই প্ৰতিচ্ছবি অংকন কৰি ভাইহঁত। কাৰ প্ৰতিচ্ছবি? শুনা ভাইহঁত, আজি জনক নন্দিনী সেই জানকী সীতাই প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত। নহয় বিশ্বাস। অসম্ভৱ দাদা, অসম্ভৱ দাদা, অসম্ভৱ। হয় দাদা অসম্ভৱ। হয় দাদা, হ'ব পাৰে অসম্ভৱ আনৰ ৰাজ্য। হ'ব পাৰে অসম্ভৱ আনৰ ভাগ্য, কিন্তু ৰামৰ ৰাজ্য ৰামৰ ভাগ্যত যত মানে আছে অসম্ভৱ। সকলো অসম্ভৱেইটো এদিন হৈছিল সম্ভৱ। বৈ মাতৃ কৈকেয়ীৰ সেই গোপদৃষ্টি পঞ্চৱতী বনত মনত পেলোৱা লক্ষ্মণ। দাদা পঞ্চৱতী বনৰ সেই স্বৰ্ণ মৃগ আৰু পানীত উপঙা শিল, এই সকলোবোৰ অসম্ভৱেইটো এদিন হৈছিল সম্ভৱেই ৰঘুবংশী দুৰ্ভগীয়া ৰামৰ ভাগ্য। কিমান সহিম আৰু মই মোৰ এই হৃদয়ৰ জয়। ৰাজকুলত জন্ম লৈ 60 বনবাস 17 বছৰ আৰু অন্যায় সমৰি কৰি এদিন বধিলো বালিক। সেই তাপে আজিও মোৰ লক্ষ্মণ, সেই তাপে আজিও মোৰ দহিছে হৃদয়।
সাগরতে সেতু বাঁধি তরে পাবে ব্রহ্মবোধময় এদিন করিল লঙ্কা নাই 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 ভাই হতে নাই প্রয়োজন আর মোরে সৈন্য হিংসা খান নাই নাই প্রয়োজন মোর দেবী জানকী দাদা সমগ্র বিশ্বই আজি যার অপচক করে আলোচনা লঙ্কাপতি রাবণের হাতে বন্দিনী হিত কলঙ্কিনী কলঙ্কিনী চরিত্র অসম্ভব দাদা হব পারে লঙ্কাপতি রাবণের হাতে বন্দিনী মাতা তথাপি তো দাদা জানকী মাতৃ সতীত্বর জীবন্ত প্রতিমা দাদা জানকী মাতৃর সতীত্ব জীবন্ত প্রতিমা হোনা ভাই হত রাজা মই প্রজা খেওয়া জানু ভাল ধরে অবশ্যই রাজা হই প্রজা মণ্ডলীর সন্তুষ্টি করিম সাধন আর এই কি রাজ ধর্ম হব জগত হোনা ভাই প্রজার সন্তুষ্টির অর্থে করিব পারু মই সকলো অকার্য অপবাদ অপযোগ রঘুবংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জন দিব পাৰো মই স্বৰ্ণ সিংহাখন বিসৰ্জন দিব পাৰো মই বিসৰ্জন দিব পাৰো মই তোমালোকে তিনি অনুযোগ প্ৰয়োজনতে বিসৰ্জন দিব পাৰো মই দেৱী জানকী বিসৰ্জন দিয়া লাগিলে তোমাৰ তিনি অনুযোগ তথাপিতো দাদা মাতৃস্বরূপা দেবী জানকী তুমি দিদিমা বিসর্জন দাদা তুমি দিদিমা ভাই ভরত যোৱা ভাই এৰি থৈ আহা তুমি দেৱী জানকী দাদা অৰণ্যৰ মাজত দাদা কোৱা ভাই দাদা পাৰিবানে তুমি এই ৰামৰ আদেশ দাদা কোৱা ভাই পাৰিবানে তুমি এই ৰামৰ আদেশ দাদা কি নিষ্ঠুৰ আদেশ শুনাই চাবুক পৰ্যাঘাত নিদিবা এই ভৰতৰ শিৰত ক্ষমা দাদা ক্ষমা কৰা নোৱাৰিম মই পালিব আদেশ শত্ৰুঘ্ন ভাই শত্ৰুঘ্ন জানা কোৱা পাৰিবানে তুমি দাদা দাদা মই চৰণত ধৰিছো দাদা মই চৰণত ধৰি কৰিছো কাকতি নোৱাৰিম দাদা নোৱাৰিম পালিব এই নিষ্ঠুৰ আদেশ দাদা দাদা ইয়াৰ পৰিৱৰ্তে যিমানেই নিষ্ঠুৰ আদেশ নহওক কিয় অকাৰণে অম্লান বদনে পালিব এই ভাতৃ শত্ৰুঘ্নই
আজি যাও তলে বদল মাজত দেৱী জানকী থাকিব কিদৰে অকলে অকলে দাদা ভাই বদল মাজত দেৱী জানকীয়ে থাকিব কিদৰে অকলে অকলে ভাই লক্ষ্মণ তই দাদাক বুজা তোর কথা শুনিব দাদাই তই বুজা তই বুজা লক্ষ্মণ শুনা ভাইহঁত একেখন আকাশতে একে সময়তে নেদেখে কেউৱে ৰবি আৰু চন্দ্ৰ দাদা গতিকে কোৱা ভাইহঁত কাক লাগে তোমালোকক এই ৰামক নে দেৱী জানকী কোৱা ভাইহঁত কাক লাগে তোমালোকক ৰামক নে দেৱী জানকী লক্ষ্মণ ভাই লক্ষ্মণ দাদা ভাই লক্ষ্মণ দাদা বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ কোৱা দাদা মনত পেলোৱা লক্ষ্মণ বনবাসী ৰাঘৱৰ তুমি সাৰথী লক্ষ্মণ নিশ্চয় দাদা কোৱা মোৰ স্নেহৰ অনুজ লক্ষ্মণ বাৰে তুমি এই ৰামৰ আদি দাদা কোৱা লক্ষ্মণ বাৰে তুমি এই ৰামৰ আদি কোৱা লক্ষ্মণ বাৰে তুমি এই ৰামৰ নিবিচাৰিবা দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা লক্ষ্মণ ভাই লক্ষ্মণ তেন্তে শুনা ভাই লক্ষ্মণ তেন্তে তুমি শুনা ভালদৰে সকলোৰে অজ্ঞাতে কালিলৈ প্ৰাতঃতে মহৰ্ষি বাল্মীকিৰ পুণ্যত ভুৱন দৰ্শন কৰোৱাৰ চলেৰে তুমি এৰি থৈ আহা লক্ষ্মণ তুমি এৰি থৈ আহা দেৱী জানকীক অৰণ্যৰ মাজত নোৱাৰিম দাদা দাদা লক্ষ্মণ এয়া ৰামৰ অনুৰূপ দাদা ভাই লক্ষ্মণ না কান্দিবি ভাই লক্ষ্মণ না কান্দিবি তই জ্যেষ্ঠ হৈ কনিষ্ঠৰ চকুত চকু পাৰিবৰ নহয় সহ্য ভাই লক্ষ্মণ তোর ভাতৃ ভক্তি চিরদিন থাকিব তুদ তোর ভাতৃ ভক্তি ভয় নখ লাগি নোৱাৰিলো দাদা ভাই সন্তোষ মই কিদৰে
নোৱাৰিম দাদা ভাই নাকান্দিবা দাদা নাকান্দিবা কান্দিলেও একো লাভ নাই কিন্তু দাদা এটা কথা নুবুজিলো মই 14 বছৰ অনাহাৰে অনিদ্ৰায়ে বনত থাকি নকবি কাৰেগো তেৰি থৈ স্নেহৰ উৰ্মিলাক নকবি ভাই যি মাটিৰ তুমি খেদিছিলা শত্ৰুঘ্ন কোৱা দাদা আজি তুমি কোন হাতেৰে এৰি থৈ আহিবা বনৰ মাজত নুবুজিলো দাদা নুবুজিলো মই নোৱাৰো শত্ৰুঘ্ন দাদা হতা বচ্চা ঘাতে হোকে লঘুমনারি হীরা আই বকুমতি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষসী ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্যধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলা ৰাজ কাৰেঙত তোমাৰ বাবে দাদা তোমাৰ বাবে পেৰিয়াই লৈছিলো শৰীৰৰ বাকলি বখন কিন্তু আজি কিয় দিলা দাদা কিয় দিলা এনে নিষ্ঠুৰ আদেশ এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া মোকে স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজতে মই কলৈ যাম মই কি কৰিম মই ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠ
তোর লক্ষ্মণে নাই 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 মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ মই তেওঁৰ আদেশ পালিবই লাগিব মই তেওঁৰ আদেশ পালিবই লাগিব যাও ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকী অৰণ্যৰ মাজত যাও এৰি থৈ আহো দেৱী জানকী অৰণ্যৰ মাজত প্ৰকৃতিৰে মনোমোহা নান্দনিক দৃশ্য চাই আজি মোৰ মন হৈছে অতিকে ব্যাকুল কোকিলৰ সুমধুৰ কণ্ঠ মন প্ৰাণ একেবাৰে হৰি নিব খুজিছে আৰু বনৰীয়া ফুলবিলাকেও হালি জালি নিজৰ মাজতে মনৰ ভাৱ কৰিছে প্ৰকাশ হে ভগৱান তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু তোমাৰ যে কি অপূৰ্ব সৃষ্টি জানকী স্বৰূপা দেৱী জানকী কৰা নাই কাহানিও মিছা অভিনয় কোৱা নাই কাহানিও মিছা কথা মই কিন্তু আজি কিদৰে হে প্ৰভু হে ভগৱান কিদৰে চাই আছা এনে নিদাৰুণ দৃশ্য নাই দাদা দেখ মই পালিবই লাগিব দেৱী জানকী কোন দেৱী জানকী লক্ষ্মণ ঠাকুৰ লক্ষ্মণৰ সেৱা কৰিবা গ্ৰহণ দেৱী উঠা লক্ষ্মণ চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজ উপবন নালাগেনে বাৰু মনত আনন্দ তোমাৰ ইয়াত বিচৰণ কৰি সঁচাকৈ লক্ষ্মণ সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজ উপবন লক্ষ্মণ কিন্তু দেৱী ইয়াতকৈও সুন্দৰ মহলিকি বাল্মীকিৰ পৈণ্যত ভুৱন লক্ষ্মণ হঠাৎ ক'লা যে তুমি বাল্মীকি তপোবনৰ কথা নুবুজিলো লক্ষ্মণ দেৱী লক্ষ্মণ দাদাই আদেশিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু কি ক'লা লক্ষ্মণ দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু হয় দেৱী জানা লক্ষ্মণ দেৱী আজি মোৰ বাহু চক্ষু লৰিছিল সঘনে ভাবিছিলো এয়া কিবা অমংগলৰ চিন দেৱী কিন্তু লক্ষ্মণ দেৱী মই এতিয়াহে আশ্বস্ত হলো ভবাই নাছিলো লক্ষ্মণ মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে
সৌভাগ্য আহিবই দিন। তেন্তে দেৱী বিলম্ব নকৰি এতিক্ষণে যাওঁ বোলা আমি মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবনৰ হেতু। বলা লক্ষ্মণ, আহা নকৰিবা পলম। আহা দেৱী। পাইনা গইনা কতুখনে বাল্মীকিৰ তপোবনে পাইনা গইনা কতুখনে বাল্মীকিৰ রাম হরি রাম হরি গোরা জনে এ রাম হরি রাম হরি গোরা লক্ষ্মণ, ঠাকুৰ লক্ষ্মণ, দেৱী সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ, তৰুলতাৰ মাজেৰে লাস্য ভংগীমাৰে আহিছে আহিছে ধীৰেৰে নামি এধাৰি স্ফটিকৰ নিৰ্মল ধাৰা। লক্ষ্মণ, দেৱী সেয়াই নেকি তমখাততিনী? আৰু তাৰ তীৰতে সেয়াই নেকি বাল্মীকিৰ পুণ্য তপোবন? লক্ষ্মণ, সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন। বিৰাজ কৰিছে য'ত চিৰসুখ শান্তি স্বৰ্গতকৈও অধিক। লক্ষ্মণ, দেৱী কি হৈছে তোমাৰ?
পূৰ্ণিমাৰ চন্দ্ৰহীন মুখখনি কিয় দেখো আজি আঁউসীৰ দৰে লক্ষ্মণ দেৱী কিয় কিয় দেখো তোমাৰ চকুত আজি লোটকৰ ক্ষুদ্ৰ কণা লোটক নাই 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 দেৱী মোৰ একো হোৱা নাই ব'লা ব'লা আমি আগবাঢ়ি যাওঁ নহয় নহয় লক্ষ্মণ মিছা নামাতিবা মোক কিয় তোমাৰ যি এনে অৱস্থা লক্ষ্মণ নিদিবা কষ্ট আৰু মাতৃক তোমাৰ জানা লক্ষ্মণ দেখিলে লোটক তোমাৰ চকুত মই যে নোৱাৰো লক্ষ্মণ নোৱাৰো স্থিৰ হৈ থাকিব লক্ষ্মণ তুমি মৌন হৈ কিয় আছা লক্ষ্মণ লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই নাই মাতৃ মোৰ একো হোৱা নাই মোৰ একো হোৱা নাই মাতৃ মোৰ একো হোৱা নাই তেনেহলে তুমি কান্দিছা কিয় কোৱা লক্ষ্মণ দশৰথী শ্ৰীৰামৰ অনুজ মিছা নামাতিবা মোক নিদিবা কষ্ট আৰু মাতৃক তোমাৰ লক্ষ্মণ ঘটিছে নেকি গৃহত কিবা অমংগল কোৱা লক্ষ্মণ ঘটিছে নেকি গৃহত কিবা অমংগল যদিহে ঘটিছে গৃহত কিবা অমংগল তেন্তে নালাগে লক্ষ্মণ নালাগে নাচাও তপোবন লক্ষ্মণ নাচাও তপোবন আহিছিলো যি পথ ধৰি গুচি যাও সেই পথ ধৰি নাই দেৱী দেৱী লক্ষ্মণ কোৱা মোৰে ওপৰত দেৱী কোৱা হে চন্দ্ৰ সূৰ্যাদি নক্ষত্ৰ মণ্ডলী কিবা দৰে চাই আছে এনে নিদাৰুণ দৃশ্য লক্ষ্মণ বজ্ৰপানী তোমাৰ বজ্ৰৰ আঘাতে এই লক্ষ্মণ শেষ কৰি দিয়া নাই তুমি কি কৰিছা লক্ষ্মণ হে দেৱী লক্ষ্মণ জগধাত্ৰী কোৱা সতীত্বৰ চিৰন্ত প্ৰতিভা লক্ষ্মণ নোকোৱা কিয় অযোধ্যানাথৰ আদেশ সূৰ্যবংশী ৰঘুকুল দেশ কলংক কৰিবৰ হেতু মংগল সাধিবৰ হেতু প্ৰজামণ্ডলী এৰি যাব লাগে দেৱী এৰি যাব লাগে আজি অৰণ্যৰ মাজত এৰি যাব লাগে আৰু এই অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে মাতৃস্বৰূপ আৰাধ্য দেৱী যাব লাগে No!
এয়াই আছিল অযোধ্যা নাথক ভাল পোৱাৰ প্ৰতিদান। সেই প্ৰলয়ৰ ধুমুহা নাই শক্তি তোমাৰ এই অভাগীক বধিবৰ হেতু। হাই বকুমতী, তুমি এতিয়াও স্থিৰ হৈ আছাই। হে জননী, এয়াই আছিল তোমাৰ মনৰ ইচ্ছা। লক্ষ্মণ, আজি চাৰিওফালে মই শূন্যময় দেখিছো লক্ষ্মণ। আজি চাৰিওফালে মই শূন্যময় দেখিছো লক্ষ্মণ। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ তেজ মই মোৰ গৰ্ভত কৰিলো ধাৰণ। লক্ষ্মণ, সেইবাবে আজি মই সত্যাও নোৱাৰো কিন্তু তুমিতো আছিলা মোৰ চিৰসহচৰ। মই বুজিব পৰা নাই লক্ষ্মণ, কিবাদৰে এৰি যাবা তুমি মোক এই বনৰ মাজত অকলে কিবাদৰে এৰি যাবা তুমি মোক এই বনৰ মাজত অকলে। সন্তাপে মোৰ দহিছে হৃদয়, তোমাক বুজাও কিদৰে। পিতৃতুল্য দাদা শ্ৰীৰামচন্দ্ৰৰ আদেশে মাত্ৰ মই কৰিছো পালন। মনোবেঠা মই বুজিছো তোমাৰ। দেৱী, যোৱা লক্ষ্মণ, যোৱা কবাগৈ ৰামক জনাইছো প্ৰণাম দাসী তেওঁৰ চৰণত। দেৱী, জন্মে জন্মান্তৰে যেন মই ৰাম হেন স্বামী ৰত্ন পাওঁ। লক্ষ্মণ, ৰাম হেন স্বামী ৰত্ন পাওঁ। কিন্তু লক্ষ্মণ, দেৱী, এই সীতাহেন জনম মই নাপাওঁ কদাপি নাপাওঁ কদাপি। লক্ষ্মণ, দেৱী, এই বনৰীয়া হিংস্ৰ জীৱ জন্তুৰে পৰিপূৰ্ণ অৰণ্যৰ মাজত মই কাৰ লগত থাকিম লক্ষ্মণ? মই কলৈ যাওঁ দেৱী? মই ক'ত থাকিম দেৱী? মই কি কৰিম লক্ষ্মণ? মই কলৈ যাওঁ? মই ক'ত থাকিম? মই কি কৰিম লক্ষ্মণ? ক'ত থাকিম? স্থিৰ হোৱা দেৱী, স্থিৰ হোৱা। ভাগ্যৰ লিখন বুলি সহ্য কৰা অসীম ধৈৰ্যৰে চাবা দেৱী, ভগৱানে তোমাক কৰিব সহায়। কিন্তু দেৱী, তুষ্ট হৈ মোৰ প্ৰতি কিয়
ক্ষমা কৰিবা দেৱী যত মানে আছে অপৰাধ এই স্থূল লক্ষ্মণৰ যোৱা দেৱী যোৱা দেৱী যোৱা মোৰ স্নেহৰ লক্ষ্মণ দেৱী তোমাৰ দৰে দেওৰ যেন মই জনমে জনমে পাওঁ দেৱী লক্ষ্মণ দেৱী এই অভাগীৰ আশীৰ্বাদ যদিহে ফলি হয় জগতত তেতিয়া প্ৰাণ ভৰি মই কৰিছো আশীৰ্বাদ ধৰ্মজয়ী হোৱা চিৰকাল লক্ষ্মণ ধৰ্মজয়ী হোৱা হে দেৱী মোৰ ভগ্ন হৃদয়ৰ হে সেৱা নিবেদিলো তোমাৰ চৰণত ক্ষমা কৰা ক্ষমা কৰা ক্ষমা কৰা অধমৰ হত পৰা বিদায় দিয়া মাতৃভূমি হে হরি নারায়ণ হে হরি নারায়ণ তোমার দিনা বুঝে নাযাবা লক্ষ্মণ মই কলৈ যাম মই কি কৰিম লক্ষ্মণ মই ক'ত থাকিম কি কৰিম লক্ষ্মণ কি কৰিম কোন তুমি দেৱী দিয়া মোক সত্য পৰিচয় চিৰভাগিনী মই ৰামৰ পত্নী জনক নন্দিনী জনক নন্দিনী সীতা উঠা দেৱী কিন্তু আপুনি কোন দিলেহি সান্তনা মোকে সংকটকালত দিয়ক আপোনাৰ সত্য পৰিচয় দেৱী বাল্মীকি বুলি আমাক জানে সৰ্বজনে
জ্ঞান অন্বেষণেই হল আমাৰ জীৱন সাধনা। বাস কৰোঁ আমি অৰণ্যৰ মাজে। হেৰিকি শ্ৰেষ্ঠ, সীতা মই জনম নুশুনি নেদেখিলোঁ মাতৃ কেনেকুৱা মোৰ। পিতা মোৰ ৰাজৰ্ষি জনক, সহ্য বংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই। মোৰ বাবে ধ্বংস হ'ল হেনো স্বৰ্ণ লংকাপুৰী। তাৰা আৰু মান্দক দৰি হ'ল পতিহীনা। যাৰ বাবে প্ৰজাবৰ্গৰ মিছা অপবাদ শুনি নিজ স্বামী দিলে মোক বিসৰ্জন। নকৰা বেজৰ দেৱী, বিধিৰ লিখনিটো নহয় খণ্ডন। বোলা দেৱী আমাৰ আশ্ৰমে। সৌজে দেখিছা শ্যাম ক্ষেত্ৰ, সেয়াই আমাৰ তপোবন। নিজ বালিকাৰ দৰে তোমাক কৰিম পালন। বোলা দেৱী, আশ্ৰম পবিত্ৰ হওক তোমাৰ চৰণ স্পৰ্শই। আজি মোৰ জীৱনৰ আটাইতকৈ কৰুণ দিনটোতে লাগিছে মনত আনন্দ। কাৰণ স্বয়ং ঋষি শ্ৰেষ্ঠ বাল্মীকিক পালো মই নিজ পিতৃৰূপে। পিতা, অভাগীৰ সেৱা কৰিবা গ্ৰহণ পিতা। সৌভাগ্যৱতী ভৱ, বোলাই নকৰি পলম। বলক পিতা, বলক। জন সঙ্গে চলে তাৰ পুত্ৰ হৰি
বিশ্ব ব্রহ্মাণ্ডর তহল সৃষ্টি কর্তা লবণ দৈত্য নাম মোৰ জানে সকলোৱে। আৰু মোকো জানে বিশ্বই আতংক, বিশ্বই প্ৰহেলিকা পুত্ৰ নাম মোৰ মহাকায়। রুদ্র মহাকায় দৈত্যৰ ঔৰহে জন্মিলো আমি দৈত্যৰ কুলতহে। সেয়েহে নিছে অধম্য অলৌদ ভাব বুলি চিৰকাল ঘৃণাই সেই দেৱতা সমাজে দেৱতা আৰু তলেই জ্বলন্ত অগ্নিত হিতাহতি প্ৰদান কৰে সেই তপোবনবাসীৰ ভণ্ড তপস্বী কৰে। তপস্বী দেৱতাৰ দৰ্প শূন্য কৰিবৰ বাবে ইন্দ্ৰ কোটি দেৱতাক ৩৩ কোটি দেৱতাক শৰীৰৰ পৰা কৰিলো বিতাড়িত। এইবাৰ নহ'ল মোৰ জলপহম, কাৰণ এতিয়াও বাকী আছে সেই মৰ্ত্যৰ মানৱ আৰু সেই ভণ্ড তপস্যাত। সঁচা কথা পিতৃদেৱ, কিমান সহ্য কৰিম আৰু সেই বেদটোপৰ বাণী যাৰ নাম শুনিলে ত্ৰিভুৱন হয় কম্পমান। এইবাৰো কি দৰে সহ্য কৰে সেই বেদটোপৰ বাণী। পুত্ৰ মহাকায়, এই লবণৰ ভয়তে সেই কাপুৰুষ দেৱতা সমাজে দেৱতা সমাজে বনে কৰে পলায়ন। অজগৰ মোৰ চতুৰঙ্গ বাহিনী পুত্ৰ লৈ মোৰ চতুৰঙ্গ বাহিনী এফালৰ
এফালে পৰা এফালৰ পৰা জ্বলাই দিয়া বিশ্বামিত্ৰ মুনিৰ জ্বলি উঠক সেই বিশ্বামিত্ৰ মুনিৰ আশ্ৰম অগ্নিদগ্ধ হওক পিতা পুত্ৰ ভাগ্য সমন্বিতে পুত্ৰ আকাশ জুৰি খান্দুনৰ আকাশ জুৰি কান্দুনৰ ৰোল প্ৰলয়ৰ দবা শংখ বাজি উঠ মুনি বিশ্বামিত্র এইবার জয় অবধান বিশ্বামিত্র রাম রাম প্রবেশিলা সভাজে বিশ্বামিত্র মুনি হরে রাম রাম গহি গম্ভীরে সরে মনে ভাবি রাম রাম কিবা হেতু জগতার হইবা কম রে রাম হরি রাম হরি ভোলা সর্ব রে রাম হরি রাম হরি ভোলা সর্ব কল্যাণৰ বাবে আয়োজন কৰিছিল একে মহাযজ্ঞৰ কিন্তু সেই অসুৰৰ অত্যাচাৰত নোৱাৰিলো কদাপি মহাযজ্ঞৰে কৰিব সমাপন।
ত্যাগ কৰি বিজু বনৰ আহিছো ইয়ালৈ মহাযজ্ঞ কৰিবৰ বাবে। নিশ্চয় নিশ্চয় ইয়াতে লৱণৰ নঘটিব প্ৰৱেশ। পুত্ৰ মহাকায় পুত্ৰ মহাকায় এই লৱণৰ ভয়তে আজি খণ্ড তপস্বীখনে বনে বনে কৰিছে পলায়ন। এই ভণ্ড তপস্বী লৱণৰ ভয়তেই বনে বনে কৰি পলায়ন, ইয়াত কৰি আছহি আত্মগোপন। এই ভণ্ড তপস্বী বন্ধ কৰ তহঁতৰ যাগ যজ্ঞ। যত আছে যজ্ঞৰ সম্ভাৰ। ততালিকে আমাৰ হাতত কৰ অৰ্পণ। লৱণ ইয়াতো তই কৰিছ প্ৰৱেশ। খন্তেক অপেক্ষা কৰ, যজ্ঞৰ কাম হলে সমাপন নিশ্চয় প্ৰদানিম তোকে যজ্ঞৰ সম্ভাৰ। এই ভণ্ড তপস্বী নোৱাৰো অপেক্ষা কৰিব কদাপি। যত আছে যজ্ঞৰ সম্ভাৰ। ততালিকে তই আমাৰ হাতত কৰ অৰ্পণ। নতু তোৰ মিলিব মৰণ। খন্তেক অপেক্ষা কৰা লৱণ। ঈশ্বৰৰ নামত যদি পূৰ্ণাহুতি নিদিওঁ তেন্তে যজ্ঞ কদাপিতো নহয় সম্পূৰ্ণ। খন্তেক অপেক্ষা কৰা। পূৰ্ণাহুতি শেষ হলে তোমাক মই সকলো সম্ভাৰে কৰিম প্ৰদান। পুত্ৰ মহাকায় ঈশ্বৰ ভণ্ড তপস্বী এই লৱণে কোনো ঈশ্বৰ নামানে। এই লৱণে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ঈশ্বৰ। বন্ধ কর। এই পুত্ৰ মহাকায় এই ছায়াছা তপস্যাৰ সকলো সামগ্ৰী লণ্ড ভণ্ড কৰা। পিতা চাও বাৰু কোন ঈশ্বৰে আজি তোক ৰক্ষা কৰে। কোন ঈশ্বরে রক্ষা করে।
নাই, শান্তি নাই, শান্তি নাই সেই অসুৰৰ পৰা। নহ'ব নেকি, নহ'ব নেকি মহাযজ্ঞৰ কাৰ্য সম্পূৰ্ণ? বৃদ্ধ বৃদ্ধ ব্ৰহ্ম নামে শক্তি নাই শৰীৰত যুদ্ধ কৰি তাক বধ কৰিবলৈ। কি কৰো? দশৰথী শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ ৰজা, নিশ্চয় নিশ্চয় তেওঁ আমাক কৰিব সহায়। গতিকে যাওঁ মই দশৰথী শ্ৰীৰামচন্দ্ৰৰ সমীপে।